বন্ধুসকল, আজি মই উপস্থিত আছোঁ আমাৰ বিশ্বনাথ চাৰিআলি পাণফুৰ মাথাউৰিত। আজি মই আহিছোঁ পাণফুৰত ফুৰিবলৈ। আহি আমি হাতী এখন চাইছোঁ, বহুত ডাঙৰ হাতী এখন। এতিয়া বৰ্তমান জংঘলৰ ভিতৰত সোমাই গৈছে। আৰু আমি এতিয়া বৰ্তমান আমি এখন গড় এখন চালোঁ, যিহেতু গড়টো মানে কি জংঘলৰ ভিতৰতে আছে, ইমান ভালকৈ দেখিব পৰা নাই মই। এতিয়া আপোনালোকে যদি আমাৰ যিখন পাণফুৰ মাথাউৰি আছে, এইখন পাণফুৰ মাথাউৰিত আপোনালোকে আহিব পাৰিব, আহি জীৱ জন্তু চাব পাৰিব। আপোনালোকক অলপ দেখাইছোঁ, মই গড়খন দেখাইছোঁ অলপ, আপোনালোকে চাব অলপ গড়টো। যিহেতু আমাৰ 2025 চনত যিহেতু আমাৰ পাণফুৰ মাথাউৰিত যিমান ভিৰ লাগিছিলে মানুহৰ কাৰণত, আমাৰ ৰাস্তাখন ব্লক হৈ গৈছিলে। এতিয়া বৰ্তমান আমাৰ পাণফুৰ মাথাউৰিত যিহেতু ইমান ভিৰ নাই, মানুহে নাই। আজি মই আহিছোঁ চাইছোঁ, জীৱ জন্তুবিলাক চাব পাৰিছোঁ আমি। এতিয়া আপোনালোকক অলপ দেখাইছোঁ, গড়খন ঘাঁহ খাই আছে, আপোনালোকে চাওক। এইটো আপোনালোকে চাইছে বগা বগাকৈ ঘাঁহ খাই আছে, এইটো চাইছা, এইটো হৈছে আপোনাৰ গড় এখন, এইটো ঘাঁহ খাই আছে। এতিয়া যিহেতু মই এইটো চাইছা, এইটো গৈ আছে, আপোনালোকে চাওক, গড় এখন ওলাইছে। এইখন গড় আপোনালোকে চাইছে, ইমান ধুনীয়া গড় এখন ঘাঁহ খাই আছে, আপোনালোকে চাওক। যিহেতু আৰু আমাৰ ইয়াত আৰু জীৱ জন্তু আছে, হৰিণ চৰিণ আছে, আপোনালোকে চাব পাৰিছে। ধন্যবাদ।